আজিৰ এই ভিডিঅ'টি ন্যাচাৰেল এণ্ড ছ'চিয়েল এনভাইৰনমেণ্টৰ পাৰ্ট 2 তোমালোকৰ বাবে লৈ আহিছোঁ। পাৰ্ট 2ত আমি কুৱেশ্যন নম্বৰ 31 পৰা আলোচনা কৰিম। পাৰ্ট 1ত আমি 30টা কুৱেশ্যন আলোচনা কৰিছিলোঁ। আশা কৰিছোঁ সেই ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা। গতিকে কুৱেশ্যন নম্বৰ 31 পৰা এই ভিডিঅ'টো তোমালোকে চাই যোৱা। কুৱেশ্যন নম্বৰ 31 টো কি আছিল চোৱা পাৰ্টত আমি ছ'চিয়েল এনভাইৰনমেণ্টৰ ৰিলেটেড কুৱেশ্যন কেইটা আলোচনা আমি কৰিম। ঠিক আছে, চোৱা কুৱেশ্যন নম্বৰ 31 কুৱেশ্যনটো আছিল যে সমাজৰ আটাইতকৈ সৰু আৰু প্ৰাথমিক গোট কোনটো, which is the smallest and primary unit of human society? অপচন চোৱা, অপচন নম্বৰ এ আছিল গাঁও অৰ্থাৎ ভিলেজ। ঠিক আছে, অপচন নম্বৰ বি চোৱা, অপচন নম্বৰ বি আছে পৰিয়াল অৰ্থাৎ ফেমিলি। অপচন নম্বৰ সি চোৱা, অপচন নম্বৰ সি আছিল বিদ্যালয় অৰ্থাৎ স্কুল, আৰু অপচন নম্বৰ ডি আছিল ষ্টেট অৰ্থাৎ ৰাজ্য। ঠিক আছে, আমাৰ কি সুধিছে চোৱা, সমাজৰ আটাইতকৈ সৰু আৰু প্ৰাথমিক গোট কোনটো সুধিছে। ঠিক আছে, ইজি কুৱেশ্যন হয়, আশা কৰিছোঁ তোমালোকে ইয়াৰ আনসাৰটো পাৰিবা। যদি জানা কমেন্ট সেকশনত কমেন্ট কৰি জনাওচোন কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ, সমাজৰ আটাইতকৈ সৰু আৰু প্ৰাথমিক গোট কোনটো। কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো পৰিয়াল। ঠিক আছে, পৰিয়াল কাৰেক্ট আনসাৰ হ'ব। চোৱা, পৰিয়াল হ'ল সমাজৰ আটাইতকৈ মৌলিক আৰু গুৰুত্বপূৰ্ণ প্ৰাথমিক প্ৰতিষ্ঠান য'ত শিশুৱে প্ৰথম সামাজিক শিক্ষা লাভ কৰে। The family is considered the basic and most important primary social unit where a child receives initial socialization. অৰ্থাৎ চোৱা, সমাজৰ আটাইতকৈ সৰু আৰু প্ৰাথমিক গোট বুলি পৰিয়ালক কিয় কোৱা হয়, কাৰণ শিশু এটাই ঠিক আছে জন্মৰ পিছতে পৰিয়ালটোৰ পৰা কি শিকে, আচাৰ ব্যৱহাৰ নীতি নিয়ম আদিবোৰ কি কৰে শিকে। গতিকে সমাজৰ আটাইতকৈ সৰু আৰু প্ৰাথমিক যিটো গোট সেয়া কোনটো হ'ব, পৰিয়াল হ'ব। ঠিক আছে, পৰিয়াল কাৰেক্ট আনসাৰ হ'ব। ঠিক আছে, আৰু এই পৰিয়ালতে কি কৰে, শিশুৱে প্ৰথম সামাজিক শিক্ষা লাভ কৰে। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো আছিল যে অসমৰ কোনটো জনজাতীয় উৎসৱক মিচিং সমাজৰ বসন্ত উৎসৱ বুলি জনা যায়। আনসাৰটো তোমালোকে সকলোৱে জানা। ঠিক আছে, কুৱেশ্যনটো অলপমান বেলেগ ধৰণে দিছে ইয়াত কি কৈছে, অসমৰ কোনটো জনজাতীয় উৎসৱক মিচিং সমাজৰ বসন্ত উৎসৱ বুলি জনা যায়। Which tribal festival of Assam is known as the spring festival of the Missing community? অপচন চোৱা, এটা আছিল বৈশাগু, অপচন নম্বৰ বি আলি আই লৃগাং, অপচন নম্বৰ সি কৰম পূজা, আৰু অপচন নম্বৰ ডি কি দিছে চোৱা, অপচন নম্বৰ ডি দিছিলে বাকৈ উৎসৱ। ঠিক আছে, গতিকে আমাৰ কি কৰিছে, অসমৰ কোনটো জনজাতীয় উৎসৱ মিচিং সমাজৰ, যেহেতু প্ৰশ্নত কি আছিলে মিচিং শব্দটো আছে হয়নে, মিচিং সমাজৰ হলে কি হ'ব, কাৰেক্ট আনসাৰ অপচন নম্বৰ বি টো হ'ব আলি আই লৃগাং। ঠিক আছে, আলি আই লৃগাং, ইয়াত অসমীয়া যিটো ওয়াৰ্ড আছে সেইটো ভুল আছে, তোমালোকে শুধৰাই ল'বা। ঠিক আছে, আলি আই লৃগাং হ'ব কাৰেক্ট আনসাৰ, আৰু এই আলি আই লৃগাং এইটো আছে মিচিংসকলৰ এটা জনজাতীয় উৎসৱ। ঠিক আছে, আৰু ইয়াকে বসন্ত উৎসৱ বুলি জনা যায়। চোৱা, আলি আই লৃগাং মিচিং জনগোষ্ঠীৰ এক কৃষিভিত্তিক বসন্ত উৎসৱ, আৰু ইয়াৰ অৰ্থ কি হয়, ইয়াৰ অৰ্থ হৈছে বীজ সিঁচাৰ আৰম্ভণি। Ali Ai Lৃগাং is a spring agricultural festival celebrated by the Missing community to mark the beginning of sowing seeds. Question number 33. Question to কি আছিল চোৱা, question to আছিল যে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে অস্পৃশ্যতা দূৰীকৰণ নিশ্চিত কৰে? Which article of the Indian Constitution ensured the abolition of untouchability? Option চোৱা, এ আছিল অনুচ্ছেদ 14 আৰ্টিকল 14, অপচন বি অনুচ্ছেদ 15 আৰ্টিকল 15, অপচন সি অনুচ্ছেদ 17 আৰ্টিকল 17, অপচন নম্বৰ ডি আছিল অনুচ্ছেদ 21 আৰ্টিকল 21। কোনটো অপচন কাৰেক্ট হ'ব সুধিছে, যদি জানা আমাক কমেন্ট সেকশনত জনোৱা। একেবাৰে ইম্পৰ্টেন্ট কুৱেশ্যন হয়। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন এবাৰ পৰীক্ষাত অহাৰ বহুত বেছি চান্স আছে। চোৱা, কুৱেশ্যনটো আছিল যে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অস্পৃশ্যতা দূৰীকৰণ নিশ্চিত কৰে। আৰু এই যিকেইটা কুৱেশ্যন আগৰ ভিডিঅ' কেইটাতো কৈছো যে এই গোটেইবিলাক কুৱেশ্যন ক'ৰ পৰা অনা হৈছে, জাতীয় বিদ্যালয় গভৰ্ণমেণ্ট স্কুল আৰু এনচিইআৰটি যিবিলাক কিতাপ আছে তাৰ পৰা সিলেক্ট কৰি অনা হৈছে। গতিকে এই ভিডিঅ' কেইটা তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয়, ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন আহিবই। যেহেতু চোৱা, কোনটো অনুচ্ছেদে অস্পৃশ্যতা দূৰীকৰণ বুলি কৈছে হয়নে, অস্পৃশ্যতা মানে কি সেয়া জানিব লাগিব। গতিকে অস্পৃশ্যতা দূৰীকৰণ কোনটো নিশ্চিত কৰে, আৰ্টিকল 17। ঠিক আছে, এতিয়া অস্পৃশ্যতা মানে কি হয় মই লিখি দিছো। ঠিক আছে, চোৱা, অস্পৃশ্যতা হৈছে এক সামাজিক ব্যাধি য'ত জন্ম বা জাতিৰ ভিত্তিত কোন এক শ্ৰেণীৰ লোকক সমাজৰ আন লোকসকলৰ পৰা পৃথক কৰি ৰখা হয় আৰু তেওঁলোকক শাৰীৰিকভাৱে স্পৰ্শ কৰিবলৈ অস্বীকাৰ কৰা হয় হয়নে। স্বাধীনতাৰ ইমান বছৰ পিছতো কি হয়, এতিয়াও উচ্চ নিচ বা জাতি ভেদাভেদ কি হয় এতিয়াও চলি আছে। গতিকে অস্পৃশ্যতা মানে কি হয়, অস্পৃশ্যতা হৈছে এটা সামাজিক ব্যাধি। ঠিক আছে, আৰু য'ত কি হয় জন্ম বা জাতিৰ ভিত্তিত। ঠিক আছে, যদি নিম্ন বৰ্গৰ পৰিয়ালত জন্ম পায়, ঠিক আছে, সাধাৰণতে টাচ কৰিবলৈ নিদিয়ে বা আগৰ দিনত এইবোৰ বেছিকৈ চলিছে। ঠিক আছে, আজিকালি প্ৰায় কমি আহিছে, কিন্তু বৰ্তমানো বহুত ঠাইত এইবোৰ দেখিবলৈ পোৱা যায়। যেনে বেলেগ সমাজৰ যিবিলাক লোক আছে তেওঁলোকৰ পৰা পৃথক কৰি ৰখা হয়, মন্দিৰত প্ৰৱেশ কৰিব দিয়া নহয়। ঠিক আছে, এতিয়াও সমাজৰ বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ ঘটনাবোৰ হৈ থকা দেখিবলৈ পোৱা যায়।
গতিকে চোৱা ভাৰতীয় সংবিধানৰ 17 নং অনুচ্ছেদ অনুসৰি অপৃষ্ঠতা সম্পূৰ্ণৰূপে নিষিদ্ধ আৰু দণ্ডনীয় অপৰাধ। আৰ্টিকল 17 abolishes untouchability and declares its practice punishable by law। আশা কৰিছো অপৃষ্ঠতা মানে কি ধুনীয়াকৈ বুজি পালা। এতিয়া চাবা কোৱেশ্চন নম্বৰ 34 কোৱেশ্চনটো আছিল যে শিশুৰ সামাজিকীকৰণৰ প্ৰথম মাধ্যম কোনটো? শিশুৰ সামাজিকীকৰণৰ প্ৰথম মাধ্যম কোনটো বুলিছে চোৱা। What is the first agent of socialization for a child? অপচন চোৱা এত আছিল বন্ধুবৰ্গ, অপচন বি সংবাদ মাধ্যম, অপচন নম্বৰ সি পৰিয়াল আৰু অপচন নম্বৰ ডি আছিল ধৰ্মীয় স্থান। কোনটো অপচন কাৰেক্ট হ'ব? শিশুৰ সামাজিকীকৰণৰ প্ৰথম মাধ্যম কোনটো? ইম্পৰ্টেন্ট কোৱেশ্চন, শিশুৰ সামাজিকীকৰণৰ প্ৰথম মাধ্যম কোনটো? কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি থকাটো পৰিয়াল। পৰিয়ালে হৈছে শিশুৰ সামাজিকীকৰণৰ প্ৰথমটো মাধ্যম। চোৱা শিশু জন্মৰ পিছত সৰ্বপ্ৰথম পৰিয়ালৰ সংস্পৰ্শলৈ আহে আৰু ইয়াৰ পৰাই ভাষা, সংস্কৃতি আৰু আচৰণ শিকে। Family is the primary agent of socialization where children first learn language, values and behavior। হয় যেতিয়া শিশু এটা জন্ম পোৱাৰ পিছত সেই শিশুটোৱে কেনেকুৱা পৰিৱেশত ডাঙৰ হয় বা কোনটো কেনেকুৱা ধৰণৰ পৰিয়ালত ডাঙৰ দীঘল হয় ইয়াৰ ওপৰত শিশুটোৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। কিহৰ কাৰণে নিৰ্ভৰ কৰে? কাৰণ সেই পৰিয়ালতে সৰুৰে পৰাই শিশুটোৱে কি শিকে? ভাষা শিকে, লগতে সেই পৰিয়ালৰ সংস্কৃতি বা আচৰণ ব্যৱহাৰ বা আনক কেনেকৈ ব্যৱহাৰ কৰিব লাগে বিভিন্ন ধৰণৰ বস্তুবোৰ ল'ৰা ছোৱালীবিলাকে কি কৰে? সৰুতেই শিকে। গতিকে এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ কি হ'ব? শিশুৰ সামাজিকীকৰণৰ প্ৰথম মাধ্যম কোনটো? পৰিয়াল অৰ্থাৎ ফেমিলি হ'ব কাৰেক্ট আনসাৰ। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম, কোৱেশ্চন নম্বৰ 35 কোৱেশ্চনটো চোৱা। কোৱেশ্চনটো আছিল যে শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজত প্ৰতিষ্ঠা কৰা ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানটোৰ নাম কি? What is the socio-religious institution established by শ্ৰীমন্ত শংকৰদেৱ ইন আসাম? অপচন চোৱা এটা আছিল মঠ, অপচন নম্বৰ বি আছিল সত্ৰ আৰু নামঘৰ, অপচন নম্বৰ চি আছিল মন্দিৰ অৰ্থাৎ টেম্পল, অপচন নম্বৰ ডি আছিল আশ্ৰম। আমাৰ কি সুধিছে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজত প্ৰতিষ্ঠা কৰা ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানটোৰ নাম কি হয় সুধিছে। ইম্পৰ্টেন্ট কোৱেশ্চন হয় কাৰণ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ৰিলেটেড কোৱেশ্চন পৰীক্ষাত প্ৰায়ে আহি থাকে, হয়নে? The correct answer কোনটো হ'ব? অপচন নম্বৰ বি হ'ব কাৰেক্ট আনসাৰ, সত্ৰ আৰু নামঘৰ। ঠিক আছে চোৱা মহাপুৰুষ শংকৰদেৱে একশৰণ নাম ধৰ্মৰ প্ৰচাৰৰ বাবে সত্ৰ আৰু নামঘৰৰ ব্যৱস্থা গঢ়ি তুলিছিল। ঠিক আছে, মহাপুৰুষ শংকৰদেৱে কি কৰিছিল? একশৰণ নাম ধৰ্ম তেওঁ প্ৰচাৰ কৰিছিল আৰু ইয়াৰ কাৰণে সত্ৰ আৰু নামঘৰৰ ব্যৱস্থা তেওঁ গঢ়ি তুলিছিলে। শংকৰদেৱ established সত্ৰস and নামঘৰ to spread new Vaishnavism and promote social unity। আৰু এই একশৰণ নাম ধৰ্মৰ প্ৰচাৰৰ মাধ্যমেৰে শংকৰদেৱে কি কৰিব বিচাৰিছিল? সকলো জাতিৰ মানুহক, ঠিক আছে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে কি কৰিছিল? একলগ কৰিবলৈ মহাপুৰুষ শংকৰদেৱে অহৰহ চেষ্টা কৰি আহিছিলে। গতিকে ইয়াৰ কাৰণে তেওঁ এই একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল আৰু ইয়াৰ বাবে সত্ৰ আৰু নামঘৰ ব্যৱস্থা গঢ়ি তুলিছিলে। নেক্সট কোৱেশ্চন এতিয়া চাবা, কোৱেশ্চনটো আছিল যে ভাৰতত শিশু দিৱস কেতিয়া পালন কৰা হয়? ইম্পৰ্টেন্ট কোৱেশ্চন হয়। When is Children's Day celebrated in India? Option চোৱা এ আছিল 5 September, অপচন নম্বৰ বি 14 November, অপচন নম্বৰ সি চোৱা এতিয়া অপচন নম্বৰ সি কি দিয়া আছিল 10 December, অপচন নম্বৰ ডি আছিল 2 October। কোনটো অপচন কাৰেক্ট হ'ব জনাওচোন। একেবাৰে ইজি কোৱেশ্চন হয় হয়নে? আমাৰ কি সুধিছে কোৱেশ্চনত ভাৰতত শিশু দিৱস কেতিয়া পালন কৰা হয়? জনোৱা কমেন্ট সেকশনত শিশু দিৱস কেতিয়া পালন কৰা হয় ভাৰতবৰ্ষত? ভাৰতবৰ্ষত প্ৰতি বছৰে শিশু দিৱস পালন কৰা হয় নৱেম্বৰ মাহৰ 14 তাৰিখে। ঠিক আছে চোৱা পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো ভাৰতত শিশু দিৱস হিচাপে পালন কৰা হয়। Children's Day in India is celebrated on November 14 to commemorate Jawaharlal Nehru's birth anniversary। অৰ্থাৎ সেইদিনাখন কি হয় 14 নৱেম্বৰ তাৰিখটো কি হয়? পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন আৰু সেই দিনটোতে প্ৰতি বছৰে শিশু দিৱস পালন কৰা হয়। কিহৰ কাৰণে সেই দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়? কাৰণ জৱাহৰলাল নেহৰুৱে শিশুসকলক বহুত বেছি ভাল পাইছিল বা বহুত বেছি মৰম কৰিছিলে, সেইকাৰণে তেওঁৰ জন্মদিনটো 14 নৱেম্বৰ এদিনাখন শিশু দিৱস হিচাপে পালন কৰা হয়। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম। কোৱেশ্চনটো চোৱা, কোৱেশ্চনটো আছিল যে কাৰ্বি জনগোষ্ঠীৰ প্ৰধান নৃত্যকৰ অনুষ্ঠানটোক কি বুলি কোৱা হয়? কি সুধিছে চোৱা কাৰ্বি জনগোষ্ঠীৰ প্ৰধান নৃত্যকৰ অনুষ্ঠানটো কি বুলি কোৱা হয় সুধিছে। চোৱা what is the major death ritual festival of the Karbi community called? অপচন চোৱা এটা আছিল সমাংগান, অপচন ডি খেৰাই, অপচন সি মেডাম মেফি আৰু অপচন নম্বৰ ডি আছিল ৰংকেৰ। কমেন্ট কৰা কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। ঠিক আছে অলপ সময় দিছো তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা। কি সুধিছিলে আমাৰ কাৰ্বি জনগোষ্ঠীৰ প্ৰধান নৃত্যকৰ অনুষ্ঠানটো কি বুলি কোৱা হয়? What is the major death ritual festival of the Karbi community called? কারেক্ট যেটো আনসার ইয়া হবে অপশন নাম্বার এ থকাটো সমাংগান। ঠিক আছে সমাংগান হ'ব কারেক্ট আনসার। চোৱা সমাংগান কাৰ্বি সমাজৰ এক গুৰুত্বপূৰ্ণ সামাজিক ধৰ্মীয় নৃত্যকৰ অনুষ্ঠান। সমাংগান ইজ এন ইম্পৰ্টেন্ট পোষ্ট ফানাৰেল ৰিচুৱেল অফ দা কাৰ্বি কমিউনিটি। ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন এইটো তোমালোকে নোট কৰি ল'বা। নেক্সট কোৱেশ্চনটো চাও আহা, কোৱেশ্চন নম্বৰ 38। কোৱেশ্চনটো কি আছিল চোৱা
কোনটো আন্দোলনক ভাৰতৰ প্ৰথম পৰিৱেশ সামাজিক আন্দোলন বুলি গণ্য কৰা হয়? Which movement is considered the first eco-social movement in India? অপশন A আছিল নৰ্মদা বচাও আন্দোলন, অপশন বি বিষ্ণুই আন্দোলন, অপশন সি আপ্পিকো আন্দোলন, অপশন নাম্বাৰ ডি চিপকো আন্দোলন। ঠিক আছে, ইয়াৰে কোনটো অপশন গাইড হ'ব জনোৱাচোন কাৰেক্ট কমেন্ট সেকশনত। আমাৰ কোৱেশ্চন কি দিছে চোৱা, কোনটো আন্দোলন ভাৰতৰ প্ৰথম পৰিৱেশ সামাজিক আন্দোলন বুলি গণ্য কৰা হয়? কাৰেক্ট যেটো আনসাৰ ইয়া হ'ব অপশন নাম্বাৰ বি থকাটো বিষ্ণুই আন্দোলন। ঠিক আছে, চোৱা 1730 চনত ৰাজস্থানৰ খেজৰলি গাঁৱত অমৃতা দেৱীৰ নেতৃত্বত বিষ্ণুই সম্প্ৰদায়ৰ, ঠিক আছে, অমৃতা দেৱীৰ নেতৃত্বত বিষ্ণুই সম্প্ৰদায়ৰ 363 জন লোকে গছ সংৰক্ষণৰ কাৰণে কি কৰিছিল? তেওঁলোকে প্ৰাণ আহুতি দিছিল। ইন 1730 members of the Bishnoi community sacrificed their lives to protect trees in Rajasthan. ঠিক আছে, এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয়। চোৱা এটো কি আন্দোলন বুলি কোৱা হয়? বিষ্ণুই আন্দোলন। ঠিক আছে, এটো মনত ৰাখিবা। আৰু জয়কালি মই চিপকো আন্দোলনৰ এটা কোৱেশ্চন আলোচনা কৰিছিলো, এটো বহুত বেছি ইম্পৰ্টেন্ট হয়। ঠিক আছে, নেক্সট কোৱেশ্চনটো চাবা এতিয়া। কোৱেশ্চন নম্বৰ 39 কোৱেশ্চনটো আছিল যে মানৱ অধিকাৰ দিৱস বিশ্বজুৰি কেতিয়া পালন কৰা হয়? মানৱ অধিকাৰ দিৱস বিশ্বজুৰি কেতিয়া পালন কৰা হয় সুধিছে। when is human rights day observed globally? অপশন A আছিল 10 ডিসেম্বৰ, অপশন নাম্বাৰ বি 1 জানুৱাৰী, অপশন নাম্বাৰ সি 24 অক্টোবৰ আৰু অপশন নাম্বাৰ ডি আছিল 5 মে। কোনটো অপশন গাইড হ'ব? আমাৰ কি হৈছে মানৱ অধিকাৰ দিৱস বিশ্বজুৰি কেতিয়া পালন কৰা হয়? তো বিশ্বজুৰি মানৱ অধিকাৰ দিৱস পালন কৰা হয় প্ৰতি বছৰে ডিসেম্বৰ মাহৰ 10 তাৰিখে। ঠিক আছে, চোৱা 1948 চনৰ 10 ডিসেম্বৰত ৰাষ্ট্ৰসংঘই ইউডিএইচআৰ গ্ৰহণ কৰিছিল। অৰ্থাৎ ইউডিএইচআৰ ৰ ফুলফৰ্মটো তোমালোকে মনত ৰাখিবা। ইউডিএইচআৰ হৈছে ইউনিভাৰ্সেল ডিক্লেৰেশ্যন অফ হিউম্যান ৰাইটস। ঠিক আছে, অৰ্থাৎ চোৱা হিউম্যান ৰাইটস ডে commemorates the adoption of the universal declaration of human rights in 1948. নেক্সট কোৱেশ্চনটো চাবা। কোৱেশ্চন নম্বৰ 40 আছিল যে মেডাম মেফি উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰে? চোৱা which community celebrates Madam Mefi? অপশন A আছিল বড়ো, বি মিচিং, সি আহোম আৰু অপশন নাম্বাৰ ডি আছিল ৰাভা। আমাক কি সুধিছে? আমাক সুধিছে যে মেডাম মেফি যেটো উৎসৱ আছে এই উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰে? কমেন্ট কৰাৰ জন্য কি হ'ব কাৰেক্ট আনসাৰ? মেডাম মেফি উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? কাৰেক্ট আনসাৰটো হ'ব অপশন নাম্বাৰ সি থকাটো আহোম জনগোষ্ঠীয়ে। ঠিক আছে, আহোমসকলে পালন কৰে। চোৱা আহোমসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰিবলৈ মেডাম মেফি পালন কৰে। এই মেডাম মেফিত থকা মে মানে হৈছে প্ৰাৰ্থনা আৰু প্ৰাৰ্থনা বা নৈবেদ্য, আৰু দাম মানে হৈছে মৃত বা পূৰ্বপুৰুষ। ঠিক আছে, আৰু ফি মানে হৈছে দেৱতা। ঠিক আছে, এটো মনত ৰাখিবা। কেতিয়াবা মেডাম মেফিৰ মানে কি হয় এটো খুজিব পাৰে, গতিকে এটো নোট কৰি লবা। মে মানে হৈছে প্ৰাৰ্থনা বা নৈবেদ্য, দাম মানে হৈছে মৃত বা পূৰ্বপুৰুষ পূজায়, আৰু ফি মানে হৈছে তেওঁলোকৰ উপাস্য দেৱতা। ঠিক আছে, মেডাম মেফি ইজ এন ancestral worship festival of the Ahom community. Next question is question number 41. Question to আছিল যে ভাৰতত শিক্ষা জনাৰ অধিকাৰ আইন কেতিয়াৰ পৰা কাৰ্যকৰী হয়? When did the Right to Education Act come into effect in India? অপশন বিলাক চোৱাচোন। অপশন নাম্বাৰ 8 আছিল 2005 ত, অপশন নাম্বাৰ বি আছিল 2009 ত, অপশন নাম্বাৰ সি আছিল 2010 ত, আৰু অপশন নাম্বাৰ ডি আছিল 2012 ত। আমাক সুধিছে যে ভাৰতত শিক্ষা জনাৰ অধিকাৰ আইন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছে? শিক্ষা জনাৰ অধিকাৰ আইন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল? 2010 ৰ পৰা। চোৱা এই আইনখনৰ অধীনত, ঠিক আছে, শিক্ষা জনাৰ আইন যিখন অধিকাৰ আইন আছিল এই আইনৰ অধীনত 6 ৰ পৰা 14 বছৰৰ বয়সৰ প্ৰতিগৰাকী শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা লাভ কৰাৰ মৌলিক অধিকাৰ লাভ কৰিছে। ঠিক আছে, আৰু এই ৰাইট টু এডুকেশ্যন এক্ট এই আইনখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল? 2010 চনৰ এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল। The Right to Education Act came into force on April 1, 2010. ঠিক আছে, এই যিখন আইন এই আইনখন অহাৰ পিছৰে পৰা 6 ৰ পৰা 14 বছৰৰ যিসকল শিশু আছে এই শিশুসকলৰ যেটো শিক্ষাৰ অধিকাৰ, ঠিক আছে, শিক্ষাৰ অধিকাৰ তেওঁলোকে লাভ কৰিছিল। ঠিক আছে, আৰু তাত শিশুৱে কি কৰিব পাৰিছিল? যেতিয়াৰ পৰা বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা লাভ কৰাৰ মৌলিক অধিকাৰ তেওঁলোকে লাভ কৰিছিল, আৰু তেতিয়াৰে পৰাই প্ৰতিগৰাকী শিশুৱে বিনামূলীয়াকৈ কিতাপ বা বিভিন্ন ধৰণৰ সা সুবিধাবোৰ লাভ কৰিবলৈ ধৰিছিলে। নেক্সট কুৱেশ্যনটো চাবা। কুৱেশ্যনটো আছিল যে বহু বিবাহ মানে কি হয়? হোৱাট ডাজ পলিগেমি মিন? বহু বিবাহ মানে কি হয়? অপশন এ আছিল এজন পুৰুষে এগৰাকী মহিলাক বিবাহ কৰা, এইটো হ'ব জানো? এজন পুৰুষে এগৰাকী মহিলাক বিবাহ কৰা বহু বিবাহ কয় জানো? নকয়। অপশন বি চোৱা এজন ব্যক্তিয়ে একে সময়তে একাধিক সংগীক বিবাহ কৰা, অপশন সি চোৱা কোনো বিবাহ নকৰা, আৰু অপশন নম্বৰ ডি আছিল সগোত্ৰ বিবাহ। ঠিক আছে, তে কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ বি থকাটো। ঠিক আছে, এজন ব্যক্তিয়ে একে সময়তে একাধিক সংগীক বিয়া কৰাকে বহু বিবাহ বুলি কোৱা হয়। ঠিক আছে,
চোৱা বহু বিবাহত এজন ব্যক্তিৰ একাধিক পত্নী বা পতি থাকিব পাৰে ঠিক আছে polygamy means having more than one spouses at the same time question number 43 তোমালোকে চোৱা questionটো আছিল যে তলৰ কোনখন ঠাইক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায় which place is known as the cultural capital of Assam important question হয় questionটো previous year টো কৰা আহিছিল গতিকে যদি জানা কমেন্ট সেকশনত জনোৱাচোন অপচন চোৱা এই ডিব্ৰুগড় বি গুৱাহাটী সি যোৰহাট আৰু অপচন নম্বৰ ডি দিয়া আছিল শিলচৰ কোনটো অপচন হ'ব জনোৱা কমেন্ট সেকশনত আমাৰ কি সুধিছিল কোনখন ঠাইক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায় সাংস্কৃতিক ৰাজধানী বুলি ক'লে কাৰেক্ট আনসাৰ কি হ'ব অপচন সি থকাটো হ'ব যোৰহাট ঠিক আছে যোৰহাটক সাহিত্য সংস্কৃতি আৰু ঐতিহাসিক গুৰুত্বৰ বাবে অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় Jorhat is popularly known as the cultural capital of Assam. Yes, Jorhat is popularly known as the cultural capital of Assam. Important question hai. Question number 44 to Swaitia. Question to asil je জনসংখ্যা শিক্ষাৰ মূল লক্ষ্য কি হয়? What is the primary objective of population education? Option A আছিলে জনসংখ্যা বৃদ্ধি কৰা. Option number B চোৱা. Option number B আছিলে জনগাঁথনি পৰিৱৰ্তন বুজি সজাগতা সৃষ্টি কৰা. Option C আছিলে চহৰীকৰণ বন্ধ কৰা আৰু option number D আছিলে কেৱল সাক্ষৰতা বৃদ্ধি কৰা. আমাক কৈছে জনসংখ্যা শিক্ষাৰ মূল লক্ষ্য কি হয় জনসংখ্যা শিক্ষাৰ মূল লক্ষ্য হৈছে জনগাঁথনি পৰিৱৰ্তন বুজি সজাগতা সৃষ্টি কৰা চোৱা জনসংখ্যা শিক্ষাই জনসংখ্যাৰ বৃদ্ধিৰ প্ৰভাৱ সম্পৰ্কে কি কৰে সজাগতা সৃষ্টি কৰে Population education creates awareness about demographic changes and their impacts ঠিক আছে গতিকে জনসংখ্যা কি কৰে জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱ সম্পৰ্কে সজাগতা সৃষ্টি কৰে Question number 40 5 to সোৱা কোৱেশ্চনটো আছিল যে বাল্য বিবাহ নিৰোধক আইন ভাৰতত কেতিয়া পাছ কৰা হৈছিল হয়নে বাল্য বিবাহ নিৰোধক আইন when was the prohibition of child marriage act passed in India option A আছিল 1929 option B 1976 option number C 2006 আৰু option number D আছিল 2015 কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱাচোন বাল্য বিবাহ নিৰোধক আইন ভাৰত কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় পৰীক্ষাত আহি থাকে তে বাল্য বিবাহ নিৰোধক যি আইন এই আইন 2006 চনত কি কৰা হৈছিল ভাৰতত পাছ কৰা হৈছিল ঠিক আছে চোৱা মই ধুনীয়াকৈ লিখি দিছো গোটেইখিনি চোৱা 2006 চনত এই আইনখন কি কৰিছিলে অধিক কঠোৰ বিধানসভা প্ৰমাণ কৰা হৈছিল ঠিক আছে আৰু কাৰ্যকৰী কেতিয়া কৰা হৈছিল এটো মাত্ৰ কিবা কাম পৰীক্ষাত কেতিয়া কাৰ্যকৰী কেতিয়া হৈছিল তেনেকৈ সুধিব পাৰে কাৰ্যকৰী হৈছিল 2007 চনৰ নৱেম্বৰ মাহৰ 1 তাৰিখে ঠিক আছে এই আইনৰ নিয়মটো কি হয় সেয়াও তোমালোক লিখি দিছো যাতে তোমালোকৰ কোনো ধৰণৰ ডাউট নাযায় এই আইনৰ অনুসৰি এগৰাকী ছোৱালীৰ বয়স 18 বছৰ আৰু এজন ল'ৰাৰ বয়স 21 বছৰ নোহোৱালৈকে তেওঁলোকক বিবাহ কৰাবলৈ নিষেধ কৰা হৈছে হয়নে কাৰণ এই আইনখন যেতিয়াৰ পৰা নাছিলে তেতিয়াৰ পৰা কি কৰিছিলে তেতিয়াৰ পৰা সৰু সৰু ল'ৰা ছোৱালী বিলাক আৰু বিশেষকৈ ছোৱালী বিলাকৰ কি কৰিছিলে বিবাহ কৰাই দিছিলে ঠিক আছে বিভিন্ন কাৰণত তেওঁলোকক বিবাহ কৰাই দিছিলে গতিকে উপযুক্ত যি বয়স উপযুক্ত বয়স সাধাৰণতে 18 বছৰ নহওঁতে অৰ্থাৎ ছোৱালীজনী জনা বুজা নহওঁতে ছোৱালীজনী কি কৰা হৈছিলে বিয়া দি দিয়া হৈছিল ইয়াৰ ফলত পিছলৈকে ছোৱালীজনী বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল The act was enacted in 2006 replacing the older child marriage Restraints Act. Question number 46 wa question to আছিল যে খেৰাই পূজা কোনটো জনগোষ্ঠীৰ প্ৰধান ধৰ্মীয় উৎসৱ কি সুধিছে খেৰাই পূজা কোনটো জনগোষ্ঠীৰ প্ৰধান ধৰ্মীয় উৎসৱ সুধিছে চোৱা খেৰাই পূজা is the most important festival of which community option A ৰাভা বি বড়ো চি কাৰ্বি আৰু option number D আছিল ডিমাছা এই অপচন কেইটাৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব তোমালোক মই কৈ নিদিও তোমালোকে আমাক কমেন্ট সেকশনত জনাবা ইয়াৰ সম্পূৰ্ণ ভিডিওটোৰ লগতে তোমালোকে ইয়াৰ পিডিএফ আমাৰ এপত পাবা যদি তোমালোকে আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু তোমালোকে আমাৰ এপত গৈ ৰেজিষ্টাৰ কৰি লব পাৰিবা কিবা যদি ডাউট আছে WhatsApp নম্বৰ দিয়া আছে WhatsAppত তোমালোকে মেছেজ কৰি সুধিব পাৰিবা আৰু তোমালোকৰ সিলেবাস অনুযায়ী গোটেইবিলাক নোটছ তাত বনোৱা হৈছে গতিকে তাৰ পৰা পৰীক্ষাত তোমালোকৰ আহিবই